বৈকুণ্ঠ পোৱাৰ যিটো ব্যৱস্থা তাৰ কাৰণে নিজক প্ৰস্তুত কৰিবলৈ আমি যত্ন কৰা নাই। আমাক কৈছে যে ভকত হোৱা প্ৰথম। ভক দন্তীয়াটো আকাৰিকাৰ নথকা এটা শব্দ। ভটো হ'ল 24 নম্বৰ ব্যঞ্জন বৰ্ণৰ হ'ল ভ, হয়নে? ব্যঞ্জন বৰ্ণৰ ভিতৰত 24 নম্বৰ ব্যঞ্জন বৰ্ণটো হ'ল ভ। ভটো ক'ত ক'ত ব্যৱহাৰ কৰিছে মহাপুৰুষে? ভালত। ভটো ক'ত ব্যৱহাৰ কৰিছে? ভগৱন্তত। ভটো প্ৰথম বৰ্ণটো ক'ত ক'ত ব্যৱহাৰ হৈছে? ভটো প্ৰথম ভালত ব্যৱহাৰ হৈছে, গতিকে ভাল ও ভাল। দ্বিতীয়তে ভগৱন্তত, তৃতীয়তে ভাগৱতত, চতুৰ্থতে ভকতত, পঞ্চমতে ভজনত, ষষ্ঠতে ভকতিত। এনেদৰে ভটো সদায় ভালৰ ফালেই ব্যৱহাৰ কৰি গৈ আছে। আৰু সেইটো হ'ল 24 নম্বৰ ব্যঞ্জন বৰ্ণ। আৰু আমাৰ মানৱ শৰীৰতো 24টা তত্ত্বৰে গঠন কৰি দিছে এই মানৱ দেহটো। পঞ্চ জ্ঞানেন্দ্ৰিয়, পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ প্ৰাণ, পঞ্চ মহাভূত, মন বুদ্ধি চিত অহংকাৰ, 4 5 20 4 24। এই 24টা তত্ত্বৰে সৈতে মানৱ শৰীৰটো, স্থূল শৰীৰটো গঠন হৈছে। গতিকে আমাৰ জীৱনৰ লগত ভাগৱতৰ প্ৰতিটো কথা সংপৃক্ত হৈ আছে। ভাগৱত হ'ল সাংখ্যৰ সমষ্টি, অৰ্থাৎ সাংখ্য মানে হ'ল অংকৰ সমষ্টি। আমাৰ দেহটো হ'ল অংকৰ সমষ্টি। আমাৰ জীৱনটো অংকৰ যোগেদি পৰিচালিত হৈছে। গতিকে এই 24 নম্বৰৰ অতি সুন্দৰ অৰ্থবহু বৰ্ণটো হ'ল ভ। গতিকে সেইকাৰণে কৈছে যে তোমালোকে ভগৱন্তক পাবলৈ হ'লে, অৰ্থাৎ মোক পাবলৈ হ'লে ভকত হ'ব লাগিব। দ্বিতীয় বৰ্ণ ভটো কথা কৈছে। আৰু সেই ভটো ক'ত পোৱা যায়, ক'ত ৰাখিছে তেওঁ? ভগৱন্তই ভাগৱতৰ মাজত ৰাখিছে, য'ত ভগৱন্তৰ আত্মাটো ভাগৱতত সোমাই আছে। তেনে বাগ্মমূৰ্তি পটস্যৱৰ্ততে হৰং শ্ৰৱণাত সেৱনাত পাঠাত পাপ নাচিনী। যাৰসকল পুণ্যৱান জীৱলৈ ৰূপান্তৰ হয়, মহাভকতলৈ ৰূপান্তৰ হয়, মহাভাগৱতলৈ যিসকল ৰূপান্তৰ হৈছে, নিজক কৰিছে, তেতিয়াহ'লে সেইসকলে ভাগৱতত মোক সাক্ষাৎ পাব। উদ্ধৱ, তুমিতো মোক পাবাই। ৰাম বুলি ক'লে মোক পাবা, কৃষ্ণ বুলি ক'লে তুমি মোক হৃদয়তে পাবা। কিন্তু কলিৰ মলমতি লোকসকলে মোক পোৱাৰ উপায়টো দিলোঁ ভাগৱত। যিসকলে ভাগৱতৰ আশ্ৰয়ী হৈছে, ভাগৱতৰ নিজৰ সৰ্বস্ব অৰ্পণা কৰি দিছে, সেইসকলে মোক ভাগৱতৰ মাজত পাব। এতিয়া আমি কেনেকৈ অৰ্পণা হ'ম, এই কথাখিনি নিশ্চয়কৈ আলোচনা কৰিম। খালি ভকতিৰ মহাতত্ত্ব জ্ঞানটো আমাক উদ্ধৱক আৰু তেৰাৰ প্ৰপন্ন ভক্ত মৰ্ত্য ঋষিক কোৱাৰ চলেৰে আমাক কৈছে। ইহাকন নজানি লোকে আন কৰ্ম কৰে, এহি দুখে ঘূৰ নৰকত পৰে। এই তত্ত্ব জ্ঞানৰ কথাখিনি নাজানি যেতিয়া জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গৰ যোগেদি জীৱন পৰিচালিত কৰিবলৈ যত্ন কৰে, ঈশ্বৰ বিমুখী হয় সেইসকল। কলিযুগত ঈশ্বৰ বিমুখী কৰ্মৰ যোগেদি যিসকলে নিজক পৰিচালনা কৰে, এইসকলে কিন্তু মোক নাপায়। সেইসকলৰ জীৱন ঊৰ্ধ্বগামী নহয়, সেইসকলে নৰকৰ ফালেহে গতি কৰিব লগা হয়। সেইকাৰণে জ্ঞানে কৰ্মে তাৰিতে নপাৰে, ভকতি নোপজে যাৱে। এতিয়া আমি ভক্তি ধৰ্ম আচৰণ কৰিব লাগিব। ভক্তি ধৰ্ম হ'ল এই যিটো কৰ্ম যে আমি কৰিছোঁ, কীৰ্তন দশম ঘোষাৰত্নালে গীতা ভাগৱতৰ আধাৰত, এইটোৱে হৈছে আমাৰ পৰম ভক্তি ধৰ্ম। উদ্ধৱ মহামহন্ত আৰু মৰ্ত্য ঋষি দুয়োকে পৰম ভক্তি তত্ত্ব জ্ঞান দি ইতিমধ্যে ভগৱন্তই তেওঁলোকক বিদায় দিছে আৰু কৈছে যে তোমালোক ইয়াৰ পৰা গুচি যোৱা। তোমালোকক মই যি পৰম তত্ত্ব জ্ঞান দিব লাগে দিলোঁ, আৰু মই এতিয়া মোৰ মহাপ্ৰস্থানৰ দিশে মই আগবাঢ়িব বিচাৰিছোঁ। এই বুলি তেওঁলোক দুয়োকে আশ্বাসবাণী প্ৰদান কৰিছে। পৰম প্ৰসাদ দুয়োকো দিলা কৃপাময়, আনন্দ নধৰে আৰু দুখানো হৃদয়। ৰোমাঞ্চিত তনু নয়নৰ ঝৰে নীৰ, কৰিলন্ত প্ৰণাম পাৱত থয়া হীৰ। ভকতিৰ পৰম তত্ত্ব জ্ঞান লাভ কৰিলে। এতিয়া ভকতিৰ পৰম তত্ত্ব জ্ঞান কি পালে?
যে একমাত্র পরম উপাস্য তত্ত্বপূর্ণ কৃষ্ণ ভগৱন্ত, তেওঁ হ'ল একমাত্ৰ ঈশ্বৰ। সেইটোকে ভগৱন্তই সি মহাভক্তসকলৰ আগত উদ্ধৱকে প্ৰমুখ কৰি, বিদুৰকে প্ৰমুখ কৰি, মৈত্ৰেয়কে প্ৰমুখ কৰি তেওঁ জীৱন কালত যিসকলক লগ পালে মহামিত্ৰ সুহৃদ বান্ধৱ, এই সকলোকে পৰম তত্ত্ব জ্ঞান প্ৰদান কৰিলে। যহং ব্ৰহ্মামি মই ব্ৰহ্ম, মোৰ চৰণতে তোমালোকে নিজক সমৰ্পণ কৰি দিয়া, মোৰ গুঞ্জক গাই তোমালোকৰ জীৱন ধন্য কৰা। এই সিদ্ধান্তটো একমাত্ৰ ভগৱন্ত প্ৰভুৱে দিলে। কাৰ কাৰণে? ভক্তৰ তৰণৰ কাৰণে। আৰু পৰম তত্ত্বজ্ঞান সেই যুগত ভগৱন্তই নিজ নিজ ৰূপে অৱতাৰ ধাৰণ কৰি সত্য যুগত ধ্যানৰ জৰিয়তে, ত্ৰেতা যুগত যজ্ঞৰ জৰিয়তে, দ্বাপৰ যুগত পূজাৰ জৰিয়তে আৰু এই বৰ্তমান কলি যুগত হৰি নামৰ জৰিয়তে জীৱই যে পৰম গতি লাভ কৰিব পাৰে তাৰ সিদ্ধান্ত আমাক দিলে। এতিয়া ভাগৱতত যিবোৰ কথা বা কাহিনী আছে, এইবোৰ কোন যুগৰ? কলি যুগৰ জানো? কৃষ্ণ অৱতাৰ সত্য যুগত যিখিনি কৰিব লাগে ধ্যান, ত্ৰেতা যুগৰ যিখিনি কৰিব লাগে যজ্ঞ, দ্বাপৰ যুগৰ যিখিনি পূজা কৃষ্ণ অৱতাৰৰ, এইখিনি জানো কলি ধৰ্ম? নহয়। এই আগৰ তিনি যুগৰ ধৰ্ম কৰ্মখিনি কিয় কলি যুগত দিব লগা হ'ল? যে কলি যুগৰ পৰম সত্য উপলব্ধি কৰাবৰ কাৰণে আগৰ কৰ্মখিনি ইয়াত কাহিনী আকাৰত দিব লগা হ'ল। যে একমাত্ৰ কলি যুগত জীৱশ্ৰেষ্ঠ মনুষ্যৰ পৰম উপাস্য, পৰম গতিদাতা, নিৰ্গুণ নিৰাকাৰ অনাদি ঈশ্বৰক কেৱল মাত্ৰ তেওঁ নামৰ যোগেদি ভজনা কৰিলেহে যে গতি পায়, এই কথাটো প্ৰতিপন্ন কৰিবৰ কাৰণে সত্য যুগৰ ধ্যান, ত্ৰেতা যুগৰ যজ্ঞ, দ্বাপৰৰ পূজাৰ বিধি কথাখিনি ইয়াত উল্লেখ কৰিব লগা হ'ল। এইখিনি অতি নিখুঁতভাৱে সমস্ত শাস্ত্ৰ সাৰমথি, উপনিষদ, বেদ, বেদাংগ, পুৰাণৰ সাৰমথি কৃপাল গুৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, বোৱাৰপুৰ মাধৱদেৱে অতি সাৱলীলভাৱে তিনি যুগৰ যিখিনি সাৰ বস্তু সেইখিনি আনি আমাক কলি যুগত দি থৈ গ'ল। গতিকে আমি প্ৰত্যেকে এতিয়া কলি যুগৰ যিখিনি কৰণীয় এইখিনি কৰিব লাগিব। আগৰ সত্য ত্ৰেতা দ্বাপৰ যুগৰ কৰ্ম আমাক কৰিবলৈ বাৰণ কৰি থৈছে। সেইকাৰণে কৈছে কলিত শৰীৰ কীৰ্তন বিনাই আৱৰ নাহিকে দ্ৰুজা। এতিয়া নামটো আমি প্ৰত্যেকেই লওঁ। নাম কেনেকৈ ল'ব লাগে? নাম লোৱা পদ্ধতি কি? নাম ল'বলৈ হ'লে নামী হ'ব লাগিব, অৰ্থাৎ নামী হৈ নমনীয় হৈ, নমনীয় হ'বলৈ হ'লে ভগৱন্তৰ সেৱক হ'ব লাগিব। সেৱক হ'বলৈ হ'লে ভগৱন্তৰ ভকতৰ সংগৰ যোগেদি জীৱনৰ প্ৰথম খোজটো আগবঢ়াব লাগিব। সেইকাৰণে সাধু সংগ অনুকৰণ কৰা। সাধু কোনসকল? যিসকলে কেৱল মাত্ৰ ঈশ্বৰক কায় বাক্য মনে ধাৰণ কৰিছে, বেলেগক নহয়, সেইসকলক সাধু বুলি শাস্ত্ৰই নিৰূপণ কৰিছে। সাধু সংগ লোৱা, সন্তৰ সংগ লোৱা, অসন্তৰ সংগলৈ নাযাবা। অসন্তৰ কথা বতৰা যোগেদি জীৱন কলুষিত নকৰিবা। বিষয় ভোগৰ যোগেদি আসক্ত হৈ ভোগবাদ আৰু বস্তুবাদৰ পাছে পাছে ধাৱমান হৈ জীৱনটো বিপদকামী নকৰিবা। পৰৱৰ্তী জীৱন সুন্দৰ কৰিবলৈ হ'লে, জীৱনৰ ইচ্ছিত ফল পাবলৈ হ'লে ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলীৰ নিৰ্দেশনাৰে জীৱনটো আগবঢ়াব লাগিব। সেইকাৰণে ভাগৱত হ'ল চাৰিটা বৰ্ণ এটা সুন্দৰ শব্দ, ভাগৱত। তাৰ অৰ্থটো বোধ হয় কালি বা পৰহিয়ে দুজনা ভাগৱত বক্তা আহিছিল, তেখেতলোকে সুন্দৰভাৱে আপোনালোকৰ আগত দাঙি ধৰিছে। তথাপি আমি ভাগৱত, ভকত, হৰণ, ভজন এই সম্পৰ্কে কিছু কথা আলোচনা কৰিম। এতিয়া ভাগৱত আমি যে পঢ়ি আছো,
এই চাৰিটা বৰ্ণৰ এটা সুন্দৰ শব্দ এই শব্দটোৰ অৰ্থটো তাৎপৰ্যটো আমি নিশ্চয়কৈ জানিব লাগিব ভা বৰ্ণটো ক'লে ভা কাৰং ভাবুকীয় গ কাৰং জ্ঞান উদ্ভৱম ৱ কাৰং বৈষ্ণৱী জ্ঞানম ত কাৰং তত্ত্ব ভাবুকম এহি ভাগৱত তাৎপৰ্যম অৰ্থাৎ ভা পদে ভগৱন্ত ভক্তি হয় গ পদে গোবিন্দৰ গুণ নাম ছয় ভগৱন্তৰ ভক্তি তত্ত্ব অৰ্থাৎ গোবিন্দৰ গুণ ভাগৱতত সন্নিৱিষ্ট হৈছে আৰু মূল বেদৰ অভিপ্ৰায় সিদ্ধান্ত সেইটোৱে ৱ পদে বেদৰয়ে শিখে অভিপ্ৰায় সমস্ত বেদৰ অভিপ্ৰায় হ'ল এইটো কি ত বৰ্ণতে কৈছে ত পদে তৰিও ক কৃষ্ণ গুণ গায় যে একমাত্ৰ নৰেই এই সংসাৰৰ হাত সাৰিবলৈ হ'লে ভাগৱতৰ আশ্ৰয় হ'ব লাগিব ভাগৱতত ভগৱন্তৰ গুণ নাম আছে বেদে তাক অভিপ্ৰায় কৰি ৰাখিছে প্ৰতিপদ্য কৰি ৰাখিছে আৰু তাক লোৱাৰ উপায়টো হ'ল তেওঁ গুঞ্জক কায় মনোবাক্যে যেতিয়া ল'ব তেওঁ অনায়াসে সংসাৰৰ পৰা হাত সাৰি যাব পাৰিব তৰিওক কৃষ্ণ গুণ গায় এইটো হ'ল ভাগৱত এতিয়া এই ভাগৱতৰ ওচৰলৈ আহিবলৈ হ'লে দ্বিতীয় বৰ্ণটো দিলে ভকত দ্বিতীয় শব্দটো হ'ল ভকত নহয়নে বাৰু ভকত হৈ আহিব লাগিব এতিয়া ভকত হ'ব লাগিব এতিয়া ভকত কেনেকৈ হ'ব পাৰি নামঘোষাত ভকতক চাৰিটা ভাগত বিভক্ত কৰিছে প্ৰাকৃত ভকত যাক অধম বুলি কয় মধ্যম ভকত উত্তম ভকত আৰু উত্তম এই চাৰিটা ভাগত বিভক্ত কৰিছে ভকতক প্ৰাকৃত ভকতৰ লক্ষণো দিছে মধ্যম ভকতৰ লক্ষণ দিছে উত্তম ভকতৰ লক্ষণ দিছে আৰু উত্তম ভকতৰ লক্ষণ দিছে ও অধমে কেৱল দুখ লৱে মধ্যমে গুণ দুখ কৰিয়া বিচাৰ উত্তমে কেৱল গুণ লৱয় উত্তমে অল্প গুণ কৰয় বিস্তাৰ অধমে কেৱল দুখ অৰ্থাৎ প্ৰাকৃত ভকতে কেৱল আনৰ দুখ চায় অভকত বুলি কোৱা নাই দেই আনৰ দুখ চোৱা সকলকো ভকতে কৈছে মনত ৰাখিব খালি তেওঁলোক প্ৰাকৃত শাৰীত আছে সমাজলৈ যায় আনৰ দুখবোৰহে দেখে ভালবোৰ নেদেখে কিন্তু তেওঁ ঈশ্বৰৰ ভকত আকৌ ঈশ্বৰক ভাল পায় মনে মানে মানুহক ভাল নাপায় একে সংগী ভকতক ভাল নাপায় চাবচোন যদি এই গগৈ বাপক মাতিছে মই সন্দিকৈ বাপে বেয়া পাওঁ কাৰণ নামখা মোক গাবলৈ নাপাম নহয় গগৈ বাপে নাম গাই নাই তেওঁক মাতিছে খাৰ নাম ঈশ্বৰৰ নাম ভকত কাৰ ঈশ্বৰৰ খালি ইজন আহিলে সিজনে বেয়া পোৱা যিটো স্বভাৱ এইসকলক প্ৰাকৃত ভকতৰ লক্ষণ বুলি কৈছে বোলে নামলৈ কাক মাতিছা এই বিপুল বৰা বাপক মাতিছে নেকি আখৈভটীয়া নামাচাৰ্য ই তেখেতক মাতিছে যদি আমি নাযাওঁ আৰু কৃষ্ণ আপোনালোকৰ ফালে তেনেকে নকয় কিন্তু আমাৰ ফালে কয় পাঠলৈ বোলে কাক মাতিছে আমুকক তেখেতক মাতিছে যদি আৰু হ'ব দিয়া ভাল হৈছে আমাৰ এফালে নাথাকাকে মিছা অজুহাত এটা দিয়া আমাৰ আমুকত নাম এষাৰ আছে আমি তালৈ যাম এনেকুৱা এইবিলাক হৈছে প্ৰাকৃত ভকতৰ লক্ষণ আনৰ দুখ দেখি থাকি থকা ভকত ইজন আহিলে সিজনে বেয়া পোৱা ভকত এই ভকতৰ এই গুণবিলাকক প্ৰাকৃত ভকতৰ গুণ বুলি কৈছে এইসকল অধম কিন্তু ঈশ্বৰ ভকত নহয় বুলি কোৱা নাই দেই মনত ৰাখিব তেওঁৰ লক্ষণবোৰে সেইবোৰ অধমে কেৱল দুখ লয়ে মধ্যমে গুণ দুখ কৰিয়া বিচাৰ বোলে হয় আমাকো মাতিছে আমুকক মতা হ'লে ভাল আছিল পাই তোমাৰ নামখাত সোণত সুৱগা চৰিব তেখেতকো মাতিলে আমাৰ লগত আমি দুইজনে যদি সহযোগিতা কৰিব পাৰোঁ তেতিয়া আৰু দুজন ভকতক তেওঁ পৰিচয়হে কৰাই দিব বোলে কাক কাক মাতিম আপোনাৰ ওচৰলৈকে আহিলোঁ বোলে গগৈকো মাতা সন্দিকৈকো মাতা বৰাকো মাতা আৰু হাজৰিকাকো মাতা তেতিয়া ভাল হ'ব নামঘৰ মধ্যম ভকতে দুইটা কয় গুণ দুখ বিচাৰ কৰি
গৃহস্থ কৰ্ম সম্পাদন নিমিত্তে হওক সমাজৰ উৎকৰ্ষ সাধনৰ নিমিত্তে হওক যিটো দুইটা বিবেচনাৰে তেওঁ সজ পৰামৰ্শ দিয়ে এইটো হ'ল মধ্যম ভকতৰ লক্ষণ উত্তমসকলে কেৱল গুণবিলাক লয় ভালৰ ভালবিলাক সমাজলৈ আহি বেয়াবোৰ নাচায় বেয়া থাকিব পাৰে বেয়াবোৰ বুটলি নিনিয়ে তেওঁ ভালৰ ভালবোৰ বুটলি নিয়ে আজিৰ এই স্থানৰ পৰা যিসকল উত্তম ভকত হ'ব যিসকল জিজ্ঞাসু মনৰ ভকত হ'ব যিসকলে জীৱনৰ সঠিক ৰূপত সজাবৰ কাৰণে সংকল্প কৰি ইয়ালৈ আহিছে সেইসকলে ইয়াৰ পৰা ভাল বস্তুখিনি বুটলি নিব জীৱনৰ অমৃত সম্বলবিলাক নিব বিষয়ৰ ভোগৰ কথাখিনি তেওঁলোকে ইয়াতে পৰিহাৰ কৰি থৈ যাব এইসকল হ'ল উত্তম ভকত আৰু উত্তমৰ উত্তমসকলে কি কৰে বুলি কৈছে যিসকল উত্তম ভকত এইসকলে অল্প গুণ কৰয় বিস্তাৰ আমাৰ বৰা বাপৰ ভাল গুণ এটা পালে নহয় ৯৯টা বেয়া গুণ ১০০টাৰ ভিতৰত এটা ভাল পালে সেইটোকে নি জগতত প্ৰচাৰ কৰি ফুৰে দেহি ঐ আমুকলৈ গৈছিলোঁ এনেকুৱা এজন ভকত পালোঁ তেওঁ কিন্তু এনেকুৱা এটা গুণ আছে দেই যিটো আমাৰ গাত নাই তেওঁ সমস্ত বেয়াখিনি এৰি থৈ ভাল কণহে তাৰ পৰা বুটলি নি তাকো এনেই নাথাকে জগতত প্ৰচাৰ কৰে সেইজন হ'ল উত্তম ভকতৰ লক্ষণ তেনে ভকতৰ সংগত থাকে জীৱন ধন্য কৰাৰ কথা কৈছে উদ্ধৱ তেনে এজন মহামহন্ত মৈত্ৰেয় তেনে এজন মহামহন্ত গতিকে অধম অৰ্থাৎ প্ৰাকৃতৰ পৰা মধ্যম মধ্যমৰ পৰা উত্তম উত্তমৰ পৰা উত্তম হোৱাৰ যি ব্যৱস্থা এইটো ভাগৱত ধৰ্মই আমাক দিছে আমাৰ আচাৰ আচৰণ প্ৰথমতে বেয়া হ'ব পাৰে আমাৰ অজ্ঞাতাৰ দুখত নজনাৰ দুখত ক্ৰমান্বয়ে আমি সৎসংগ অনুকৰণ কৰোঁতে সৎসংগত ঈশ্বৰৰ কথা শুনোতে আমাৰ জীৱন সুন্দৰ পৰা সুন্দৰলৈ আমি লৈ যাব পাৰিম তাৰ ব্যৱস্থা আমাক ভাগৱতে দিলে সেইকাৰণে ভকত হ'বলৈ কৈছে ভকত হোৱাৰ কথাটো ক'লে অভপদে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত পূৰ্ণ সুৱন্ত যিজন কেৱল মাত্ৰ অনুষ্ঠানটোলৈ আহিব লাগে কাৰণে আহি শুভ্ৰ বস্ত্ৰ পৰিধান কৰি ত্ৰিবস্ত্ৰ হৈ এই স্থানত সময় পাৰ কৰি বহি থাকিব লাগে কাৰণে বহি থাকিলে নহ'ব এই স্থানলৈ আহি পবিত্ৰ তীৰ্থস্থান বুলি ভাবি দ্বিতীয় বৈকুণ্ঠ বুলি ভাবি এই স্থানত সাঁতুৰিব পাৰিলে অৰ্থাৎ কায় বাক্য মনে নিজৰ লগতে জগতৰ কল্যাণৰ কাৰণে দশৰ উপকাৰৰ কাৰণে নিজক সমৰ্পণ কৰি কৰ্ম কৰিব পাৰিলে ক্ৰমান্বয়ে তেওঁ ভগৱন্তৰ বল্লভ হ'ব পাৰে সেইকাৰণে প্ৰথম বৰ্ণতে কৈছে ভৱপদে ভগৱন্ত ভৱ বিমোচন এই কথাটো জানিব লাগিব ভগৱন্ত হ'ল একমাত্ৰ ভৱ সংসাৰ টান কৰোতা সেইজন ভগৱন্ত প্ৰসৱ হৈছে জন্ম হৈছে ক'ত মহাবৈকুণ্ঠ ত্যাগ কৰি যোগীৰ হৃদয় ত্যাগ কৰি নিমাই জানৰ এই পবিত্ৰ তীৰ্থস্থান সাংস্কৃতিক ক্ষেত্ৰখনত ভগৱন্ত মহাবৈকুণ্ঠৰ পৰা যোগীৰ হৃদয় ত্যাগ কৰি ইয়াত আজি বিদ্যমান হৈ আছে সেইজন ভগৱন্তৰ কৃপাৰ্থে আজি ইয়াত আহি আমি সমবেত হৈছোঁ এই সংকল্পটো এই চিন্তাটো লৈ যিসকল ইয়াত উপস্থিত হৈছে সেইজনে আমাৰ এই সংসাৰৰ টান কৰ্তা অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী আমাৰ জীৱনৰ গতিদাতা এই সংকল্প লৈ যিসকলে ইয়াত উপস্থিত হৈছে সেইজনে প্ৰথম বৰ্ণটো অধিকাৰী হৈছে ভৱপদে ভগৱন্ত ভৱ বিমোচন আৰু সেইজনক পোৱাৰ উপায়টো কি ভজন ভক্তিত তুষ্ট হোৱন্ত ইজন তেওঁক পাবলৈ হ'লে আমি সেই স্থানলৈ গৈ ভক্তিৰে ভজনা কৰিব লাগিব অৰ্থাৎ সেই সাধু সংগত প্ৰসৱ হোৱা কথাৰে আমাৰ জীৱনটো শৃংখলিত ৰূপত সজাবৰ কাৰণে আমি যত্ন কৰিব লাগিব ইয়াত তিনিদিন যিবোৰ কথা আলাপ আলোচনা হৈছে সেই কথাৰে আমাৰ জীৱনটো আমি সজাবলৈ যত্ন কৰিব লাগিব তেতিয়া তেওঁ ভ বৰ্ণটো অধিকাৰী হ'ব বুলি কৈছে দ্বিতীয় বৰ্ণটো হ'ল ক এই স্থানলৈ আহি কৃষ্ণ কথা শ্ৰৱণ কীৰ্তনৰ যোগেদি মন পবিত্ৰ কৰি কৃষ্ণ কথাই
সমস্ত জীৱৰ কল্যাণৰ কাৰণে ভগৱন্তক খাটিব লাগিব কপদে কৃষ্ণ ভজি পবিত্ৰ পৰম কৃষ্ণ শব্দ কোৱাৰ লগে লগে ৰাম বুলি কোৱাৰ লগে লগে মন পবিত্ৰ হ'ব লাগিব আনন্দ মনত পাব লাগিব তনু মন চিত ৰোমাঞ্চিত হ'ব লাগিব সেই প্ৰভু পৰম সৌভাগ্যৰ বলতহে এনে জনসমুদ্ৰৰ মাজত ভক্ত ভগৱন্তক আমি সাক্ষাৎ পাবলৈ সক্ষম হৈছোঁ জীৱনৰ বিয়লি বেলা আইতাসকলৰ 80 বছৰ 70 বছৰ বয়স হৈছে হয়তো এনেকুৱা অনুষ্ঠান ইয়াত হোৱা নাছিল পৰম সৌভাগ্যৰ বলত কোটি কোটি পুৰুষৰ ভাগ্য বলত আমাৰ জীৱনতে এই অনুষ্ঠান ভাগ পোৱাৰ আমাৰ সৌভাগ্য হ'ল আমাৰ জীৱন ধন্য হ'ল এই সংকল্পটো যদি আপোনালোকে মনত ল'ব পাৰিছে আমাৰ দেউতাসকলে যদি এইটো সংকল্প আজি তাৰিখত ল'ব পাৰিছে কোনে দিলে আমাক আমাৰ উত্তৰ পুৰুষসকলে এই সুবিধাখন আমাক দিলে অন্তত আমাৰ জীৱন ধন্য হোৱাৰ লগে লগে আমাৰ আহিব লগা প্ৰজন্মৰ জীৱন ধন্য হ'ব এই চিন্তাৰে কপদে কৃষ্ণ ভজি পবিত্ৰ পৰমাত্মাক অনন্ত কৃষ্ণ সমস্ততে সম দ্বিতীয় বৰ্ণটো হ'ল ক কৃষ্ণ বুলি হৈ পবিত্ৰ ভাৱাপন্নৰে সকলোকে ভগৱন্তৰ কৃপা বৰিখন হওক সকলোৰে শিৰত এই ভাৱেৰে যাৰা সকলে ইয়াত উপবিষ্ট হৈছে তেওঁলোকে দ্বিতীয় বৰ্ণটো অধিকাৰী হ'ল ক আৰু সমস্তৰ হৃদয়ত মোৰ হৃদয়ত যিজন নিবাস হৈ আছে সমস্তৰ হৃদয়ত সেইজন আছে গতিকে সেইজন সমস্তৰ হৃদয়ত থাকি কৃপা কৰাৰ কাৰণে আজি আমি এখন সমুদ্ৰৰ মাজত ভকত সমুদ্ৰৰ মাজত সাঁতোৰাৰ সৌভাগ্যখন পাওঁ হ'ল অৰ্থাৎ ভকত সমুদ্ৰৰ মাজত ভকতৰ মাজত ভগৱন্তৰ কথা প্ৰকট হৈছে জন্ম হৈছে ভকত মহাবৈকুণ্ঠৰ পৰা যোগীৰ হৃদয়ৰ পৰা ভগৱন্তক এই স্থানলৈ আবাহন কৰি নমাই আনিছে আমাৰ পৰম সৌভাগ্য আজি ইয়াত সহস্ৰজন ভকতৰ আমাৰ দৰ্শন হৈছে আমাৰ জীৱন ধন্য হৈছে অৰ্থাৎ সেইসকল ভকতক আমি ভগৱন্ত মূৰ্তি ৰূপে আজি ইয়াত দৰ্শন পাইছোঁ সেইসকলৰ চৰণ সেৱা কৰাৰ সৌভাগ্য আমাৰ হৈছে ইয়াৰ যোগেদি আমি মহাপুণ্য সঞ্চয় কৰি আমাৰ পৰৱৰ্তী জীৱন ধন্য কৰাৰ সুযোগ আমি লাভ কৰিছোঁ সেইজন ভকতে দ্বিতীয় বৰ্ণ অধিকাৰী হ'ল কপদে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক অনন্ত কৃষ্ণ সমস্ততে সম নিজৰ দৰে সকলোকে ভাবিব পৰা যিটো ব্যৱস্থা তাৰপিছত তৃতীয় বৰ্ণটো ক'লে তপদে তৰণ উপায় শৰণ হৃদয় পদ্মত ধৰে কৃষ্ণৰ চৰণ আপোনাসব আমি প্ৰত্যেকেই সেই নৰৰূপী নাৰায়ণ মহাভকতৰ চৰণত নিজক সমৰ্পণ কৰি দিছে আপোনালোকে কৰি দিছে আজি 3 দিন নহয়নে বাৰু ইয়াত পূব পশ্চিম উত্তৰ দক্ষিণ কেউটা দিশৰ পৰা আহি ঈশ্বৰৰ একান্ত সেৱকৰ পদধূলাৰ দ্বিতীয় বৈকুণ্ঠলৈ পৰ্যবেক্ষিত হৈছে সমস্তজন পুণ্যাত্মাৰ সংযোগ হৈছে পুণ্যক্ষেত্ৰলৈ ৰূপান্তৰ হৈছে এই স্থানত আহি নিজক তেওঁলোকৰ সেৱাৰ কাৰ্যত বৰ্তি কৰিবলৈ পোৱাটো পৰম সৌভাগ্যৰ কথা যাৰা সকলে এই চিন্তাৰে আহি এই ভাগৱতৰ আশ্ৰয় হৈছে ইয়াত কিবা হোপা গোটাইছে খাম কথাখিনি কৈছে এখন কাণে শুনি এখন কাণে উলিয়াই দি ঘৰলৈ গুচি যাম এই চিন্তাই যদি আহিছে আহিল কণা গোল কণা খাগৈ কাটিল 3 কণা তাৰ একো কাৰ্য সিদ্ধি নহ'ব গতিকে ভকত হোৱাৰ উপায় ঈশ্বৰৰ সেৱক হোৱাৰ উপায় ঈশ্বৰৰ কৃপা ধন্য হোৱাৰ উপায়টো হ'ল আমাক ভাগৱতে দিছে যে ভকত হোৱা ভকত কেনেকৈ হ'ব পাৰি এই চিন্তাৰে এই মানসিকতাৰে যাৰা সকলে আহি পুণ্য ক্ষেত্ৰত নিজক সমৰ্পিত কৰি দিলে বহুতে একান্ত মনে ঈশ্বৰৰ কথাখিনি শুনি আছে বহুতে সেৱাত ব্ৰতী হৈ আছে এই সেৱাত নিষ্কামভাৱে ব্ৰতী হৈ থকা সকলেও ভগৱন্তৰ কৃপা লাভ কৰি বৈকুণ্ঠৰ পথ প্ৰশস্ত কৰিব পাৰিব সেইকাৰণে ইয়াত পুৰুষ মহিলা ডেকা জীয়ৰী সকলোৱে ঈশ্বৰৰ সেৱক হ'ব পাৰিব ভকত হ'ব পাৰিব তাৰ ব্যৱস্থা বিধি আমাক ভাগৱতে দিছে কপদে কৃষ্ণ ভজি পবিত্ৰ পৰম কৃষ্ণ শব্দ উচ্চাৰণ কৰাৰ লগে লগে মন পবিত্ৰ হ'ব লাগিব কৃষ্ণ বুলি ক'লোঁ কৃষ্ণই কিবা কৰক বা নকৰক আমুক আহিব বুলি ভবাই নাছিলে তেওঁ আহিলে তেওঁক দেখি মনটো ভাল নলগা এনেকুৱা যদি খলি ধলি লাগি থাকে তেতিয়াহ'লে ইয়াত থাকিলেও কামত নাহিব সেইকাৰণে সকলোতে কৃষ্ণময় দেখা সমস্ত ভূততে ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি সিদ্ধান্ত দিলে যে ইয়াত সমস্ত বিষ্ণুময় বেলেগ একো নাই সকলোকে হৰিময় দেখা যত দেখা শুনা মানে হৰিময় নিৰন্তৰ
শৰীৰৰ পৃথককেহু নাই যিটো ভৈলে ভক্তিহীন সি দেখে শৰীৰক ভিন্ন শৰীৰৰ মায়ে তাক মোহে যদি ইয়াত থকা পিছতো আমি ঈশ্বৰ মূৰ্তি দৰ্শন নাপাওঁ তেতিয়াহ'লে ঈশ্বৰৰ মায়ে আমাক মোহি ৰখা দৰেই হ'ব বুলি কৈছে